বহুতে বিয়াজপুৰত গাড়ী বিচাৰি থাকে কিছুমান মানুহে কয় যে দাদা বিয়াজ গাড়ী আমাক নালাগে আমাক বিয়াজপুৰে লাগে আমি পুৰণা জমানৰে মানুহ আমাক নিউ ভাৰ্সন নালাগে নে কি কয় গতিকে এখন যদি দাদা কোনোবাই ল'ব বিচাৰে তেতিয়াহ'লে ইয়াৰ প্ৰাইস কিমান ইয়াৰ প্ৰাইসটো আপোনাৰ 5,80,000 কোৱা হৈছে ওচৰত আহিলে নিপলছিবল হৈ যাব V30 বহুত ডিমান্ডেবল গাড়ী বহুতে বিচাৰি থাকে কিমান দাম লৈছে এখনৰ এটো 22 ৰ মডেল হয় ইয়াৰ প্ৰাইসটো 6,10,000 ৰখা হৈছে ওচৰত আহিলে নিপলছিবল হৈ যাব 6,10,000 দাদা ইন্ট্ৰা V30 ৰ পাছিং কিমান থাকে আপোনাৰ এটো V30 1300 পাছিং হয় 1300 পাছিংত আছে নেক্সট এখন আৰু এখন আছে দাদা ইন্ট্ৰা V10 এবিলাক আপোনাৰ 20 ৰ 21 ৰ মডেল হ'ব দাম কিমান ইলা আপোনাৰ 4,30,000 ত গাড়ী ওলাই যাব 4,30,000 টকা নেক্সট আৰু এখন আছে ইন্ট্ৰা V10 কেতিয়াৰ মডেলৰ এখন এটো আপোনাৰ 2020 ৰ হয় 2020 ৰ ইন্ট্ৰা V10 কিমান দাম লৈছে দাদা এৰ প্ৰাইসটো ৰখা হৈছে 4,10,000 টকা এনেকুৱা নহয় 4,10,000 দিব লাগিব আহক আপোনালোকে ফিজিক্যালি দাদা আৰু কিবা এটা ডিসকাউন্ট কৰি দিব নমস্কাৰ মই তপন মহন্ত অন্য এটি ভিডিঅলৈ আপোনালোকক স্বাগতম জনাইছো আজি মই আহিছো মা মটৰছত আৰু দাদা মোৰ লগত আছে দাদা নমস্কাৰ দাদা আপোনাৰ ইয়াতে তো আগতে বহুত ভিডিও বনাইছো মই নে কি কয় ফাইনেন্স এক্সচেঞ্জ সব কিছু সুবিধাই আছে দাদা এতিয়া ঈদ আহিছে 7 তাৰিখে ঈদ আছে বহুতে ঈদৰ কাৰণে মানে কি অফাৰ বিচাৰে বা গাড়ী ল'ব বিচাৰে গতিকে আপুনি কেনেকুৱা ধৰণৰ অফাৰ দিব আমাৰ 1000 টাকাৰ ফুল কৰি দিয়া হ'ব মানে কি ক'লে 1000 টাকাৰ তেল দিয়া হ'ব মানে ঈদৰ অফাৰ দাদাই কৈছে দাদাইটো আৰু ইমান বেছি অফাৰ দিব নোৱাৰে নে কি কয় এনো গাড়ীৰ দাম কমাই আছে বৰ্তমান আৰু যদি আপোনালোকে দাদাৰ তাত গাড়ী লয় তেতিয়াহ'লে দাদাই কৈছে যে প্ৰত্যেকখন গাড়ী যি গাড়ীয়ে নলক নে কি 1000 টাকাৰ কৰি তেল ভৰাই দিয়া 1000 টকাৰ তেল দাদাই একদম পাৰ্সোনালি আপোনালোকৰ গাড়ীখন মানে কি সব বন্দোবস্ত হৈ যোৱাৰ পিছত 1000 টকাৰ তেল আপোনালোকৰ গাড়ীত ভৰাই দিব বা আপোনাক দি দিব আপুনি ভৰাই লয় যি কৰে নে কি কয় ডেলিভাৰী সময়ত আমি তেল ভৰাই ডেলিভাৰী সময়ত দাদা দি দিব ঠিক আছে দাদা বলক এতিয়া আৰম্ভ কৰো নে কি কয় দাদা তোৰ ষ্টক কিমান ষ্টক আছে বহুত আছে বাহিৰতো আছে এনেকুৱা লাগিব যেন দাদা এসি গোলৰ খেতি কৰি থৈ দিছে আপোনালোকে আহি দিনটো ভাগৰি যাব কিন্তু দাদাৰ তাত ষ্টক শেষ নহব নে কি কথা ঠিক আছে বলক এতিয়া আৰম্ভ কৰো নে কি প্ৰথমতে চাম আমি এখন এসি গোল কেতিয়া এসি গোল এখন পেট্ৰল হয় 2023 ৰ মডেল হয় 2023 ৰ মডেল কন্ডিশন আছে গাড়ী ৰানটো আপোনাৰ 20 মান চলিছে 20000 কিলোমিটাৰ চলিছে কিমান দাম ৰহিছে এখনৰ প্ৰাইসটো ৰখা হৈছে 4,10,000 টকা এনেকুৱা নহয় 4,10,000 টকা দিব লাগে টায়াৰ সব একদম 95% গ্ৰিপ পাই যাব ভিতৰটো এবাৰ দেখাই দিও দাদা গাড়ী পুৰা নতুন কন্ডিশনৰ আছে ভিতৰটো খুব ধুনীয়া হৈছে বডিটো খুব ধুনীয়া দাদা আৰু যদি কিবা সৰু সুৰা কাম থাকে হেখিনি কোনে কৰি দিব আমাৰ ইয়াতে সব কাম কৰি নাম ট্ৰান্সফাৰ লাগে পেপাৰ যোনটো ফেল থাকে এটো আপডেট কৰি নাম ট্ৰান্সফাৰ কৰি দিয়া এখন যদি কোনোবাই লয় তেতিয়াহলে আপোনাক ডাউন পেমেন্ট কিমান দিব লাগিব এটো 1 লাখ মিনিমাম 1 লাখ টাকা এটা দাম মানে 1 লাখ টকা লৈ আহিলে গাড়ীখন ঘৰত লৈ যাব পাৰিব আৰু যদি সিভিল বেছি ভাল থাকে তেতিয়াহলে তাতকৈ কমত ওলাই যাব পাৰে নে কি কয় নেক্সট এখন আছে এটা মহিন্দ্ৰা কি আছিল এখন মহিন্দ্ৰা সুপ্ৰো হয় কেতিয়াৰ মডেলৰ এখন 2018 ৰ মডেল হ'ব 2018 ৰ মডেল কিমান দাম ৰৈছে এখনৰ প্ৰাইসটো লগা হৈছে 2,70,000 টকা এনেকুৱা নহয় 2,70,000 টকা দিব লাগিব ভিতৰটো এবাৰ দেখাই দিওক বডিটো দেখাই দিওক দাদা আপোনালোকে গাড়ী বিলাক ক'ৰ পৰা কালেক্ট কৰে অকশনৰ হয় আমাৰ গাড়ী প্ৰায় অকশনৰ হয় আৰু কোনবাটা গাড়ী আমাৰ এক্সচেঞ্জৰ আহি যায় পুৰণা গাড়ী কিন্তু প্ৰায় অকশনৰ গাড়ী আহি যায় মানে কোনো এক্সিডেন্ট গাড়ী বা এক্সিডেন্ট গাড়ী আমাৰ ইয়াত বিক্ৰী নহয় কোনোবাই ভাবে যে ঘৰত এখন মানে তেওঁৰ ঘৰত সেকেন্ড হ্যান্ড গাড়ী আছে তেওঁ এক্সচেঞ্জ কৰি ল'ব পাৰে একদম ঈদৰ ধামাকা অফাৰ দি আছে দাদা আপোনালোকে দেৰি নকৰিব সোনকালে হওক দাদা এড্ৰেছটো কৈ দিব নে কি কয় দাদা নেক্সট এখন আছে আপোনাৰ মেজিক নেকি মেজিক এক্সপ্ৰেছ পেসেঞ্জাৰত আছে পেসেঞ্জাৰ হয় আপোনালোকে যদি পেসেঞ্জাৰত মানে কি গাড়ী ল'ব বিচাৰে তেতিয়াহ'লে দাদা তাত আছে এখন দুটা তিনিটা আছে মানে কি চাৰিটা আছে বৰ্তমান মেজিক এক্সপ্ৰেছ দাদা এই চাৰিটা গাড়ীৰ দামটো এবাৰ কৈ দিয়ক আপোনাৰ মেজিক এক্সপ্ৰেছ আছে হিখন 17 মডেল 18 মডেল 2017 ৰ মডেল কিমান দাম ৰৈছে এখনৰ এটো আপোনাৰ 2,70,000 টকা অলপ দূৰৰ পৰা দেখাই দিয়ক ভালকৈ দেখাই দিয়ক 2017 ৰ গাড়ী 2,70,000 টকা আৰু এখন 2018 ৰ গাড়ী 2,80,000 2018 ৰ গাড়ী 2,80,000 টকা 2017 ৰ গাড়ী 2,70,000 2,70,000 টকা নেক্সট দাদা আৰু এখন আছে হোৱাইট কালাৰত এটো আপোনাৰ 2023 ৰ গাড়ী হয় দেখাই লওক মেজিক এক্সপ্ৰেছ নতুন 2023 ৰ আপোনালোকে নাভাবিব যে দাদা তাত অকল পুৰণা গাড়ী আছে দাদা তাত নতুনো গাড়ী আছে নে কি কয় আপোনালোকে মিনিমাম ডাউন পেমেন্ট এটা লৈ দাদাৰ ওচৰত আহক দাদাই যেনেকে লাগে আপোনাক ফাইনেন্সত লাগে কেছত লাগে এক্সচেঞ্জ কৰি লাগে সব সুবিধাই দাদাৰ লগত থাকিব
দাদা এখন এই গাড়ীখন যে দেখিছে এইখন ফাইনেন্স হ'ব নাই আপোনাৰ পেছেঞ্জাৰ ইকুইপমেণ্ট গাড়ী নহ'ব ইটো গাড়ী হৈ যাব মানে 2023 চনৰ গাড়ীটো আপুনি ফাইনেন্স কৰি দিব বাকি কিটা যদি লয় কেছত ল'ব লাগিব আৰু এতিয়া ঈদৰ অফাৰ দি আছে আপোনালোকে যদি আহে আৰু আমাৰ যদি ভিডিও চাই আহে তেতিয়াও দাদা কিবা এটা আৰু ডিসকাউন্ট কৰি দিব নেকি ডিসকাউন্ট হৈ যাব হয় দাদা নেক্সট আমি ইন্ট্ৰা লাগে আপোনাৰ কি আছিল টাটাৰ এখন টাটা ইয়ৰ্ডা আছে টাটা ইয়ৰ্ডা লাগে তেতিয়াহ'লে দাদাৰ ওচৰত আহিব পাৰে যেনেকুৱা ধৰণৰ গাড়ী লাগে সব মানে সব ধৰণৰ গাড়ী দাদা সৰু লাগে ডাঙৰ লাগে দাদা এখন কেতিয়াৰ মানে কিমান চনৰ গাড়ী 2019 ৰ হয় ইয়াৰ প্ৰাইসটো আপোনাৰ 5,70,000 ৰখা হৈছে ওচৰত আহিলে নেগোচিয়েবল হৈ যাব ৰিফাইনান্সৰ সুবিধা আছে হয় হয় 5,70,000 টকা দাদাই দাম কৈছে আহিলে কিবা তাৰ নেগোচিয়েবল হৈ যাব আপোনালোকে নিজে আহক তেতিয়া বেছি ভাল লাগিব নেক্সট দাদা এখন সাব উইডা কেতিয়াৰ হয় ইয়ৰ্ডা 1700 হয় হয় আপোনাৰ 2021 ৰ মডেল হয় গাড়ীটো দেখুৱাই লওক হয় ইয়াৰ প্ৰাইসটো ৰখা হৈছে 6,20,000 হয় 6,20,000 টকা কিমান পাসিং আছে দাদা এখন ইয়াৰ 1700 পাসিং 1700 পাসিংত যদি আপোনাক উইডা এখন কি আছিল ইয়ৰ্ডা এখন লাগে তেতিয়াহলে এখন চাব পাৰে গাড়ীখনো খুব ধুনীয়া হৈছে নেক্সট দাদা আৰু এখন আছে এখন কেতিয়াৰ মডেল দাদা এইটো আপোনাৰ 2022 ৰ মডেল হয় 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 বৰ্তমান ৰেজিষ্ট্ৰেচন এটো এমএল হৈ আছে হয় এটো আপোনাৰ 25 হৈ যাব অসমৰ ৰেজিষ্ট্ৰেচন হৈ যাব হয় হয় ইয়াৰ প্ৰাইসটো ৰখা হৈছে আপোনাৰ 6,30,000 হয় অল পেপাৰ আপডেট নাম ট্ৰান্সফাৰ কৰি দিয়া হ'ব ৰিফাইনান্সৰ সুবিধা 6,30,000 টকা দাদাই দাম কৈছে কোনোবাই যদি মেঘালয়ৰ মানুহ লয় তেওঁৰ কাৰণেতো ভালে খবৰ আৰু যদি কোনোবাই অসমৰ মানুহে লয় তেতিয়াহলে দাদাই কৈছে নাম্বাৰ প্লেটটো অসমৰ কৰি দিব আৰু ডাউন পেমেন্টটো ইমান হেনুকুৱা নহয় মিনিমাম কিবা এটা ডাউন পেমেন্ট লৈ আহক আৰু আপোনাৰ যদি সিভিল ভাল থাকে তেতিয়াতো কবই নালাগে আৰু দাদাই কৈছে ফাইনেন্সটো আৰু তেওঁ নকৰে ফাইনেন্সৰ মানুহে কৰিব গতিকে আপোনালোকে পেপাৰটো বা ফাইল যিখিনি লাগে সেইখিনি দাদাৰ ওচৰত আমাৰ কৰিব লগাখিনি আমি কৰি দিম আৰু আপুনি যিমান পাৰে আপোনাক সহায় কৰি দিব নেক্সট দাদা আৰু এখন আছে আপোনাৰ 2021-22 ৰ মডেল হয় 2022 হয় হয় আপোনাৰ 1700 পাসিংৰে হ'ব জৰ্দা গাড়ী ধুনীয়া হৈ আছে হয় আপোনাৰ ইয়াৰ প্ৰাইসটো ৰখা হৈছে 6,20,000 হয় হয় দেখুৱাই 6,20,000 টকা সক গাড়ী কালাৰ দেখিলে এনেকুৱা লাগিব যেন গাড়ীখন একদম নতুন লৈ যায় আছে গাড়ীখন ঘৰত মানে এনেকুৱা ফিলে নহব যে সেকেন্ড হ্যান্ড গাড়ী এখন লৈ আছো নে কি কথা দাদা এখন ফাইনান্স হ'ব নাই হৈ যাব ফাইনান্স হৈ যাব 1.5 পৰা 2 লাখৰ ভিতৰত গাড়ী ওলাই যায় হয় হয় 1.5 লাখ টকা বা 2 লাখ টকা যিমান বেছি সিমানে ভাল আৰু মিনিমাম 1 লাখ মান টকা দিলে ওলাই যাব গাড়ীখন নেকি নেক্সট টাইম আমি এখন আছে বলেৰো কেতিয়াৰ বলেৰো দাদা এখন এটো আপোনাৰ 13-14 হ'ব ম্যাক্স পিকআপ বুলি কয় গাড়ী 2014 ৰ বলেৰো কিমান দাম ৰাখিছে দাদা ইয়াৰ প্ৰাইসটো আপোনাৰ 3,80,000 ৰখা হৈছে হয় হয় ওচৰত আহিলে নেগোচিয়েবল হৈ যাব হয় হয় 3,80,000 টকা দাদাই দাম কৈছে এনেকুৱা নহয় 3,80,000 টকাই দিব লাগিব আপোনালোকে আহক আহি টেস্ট ড্ৰাইভ কৰক তাৰ পিছত মানে কি দাদাই বহুত মানে কিবা এটা নেগোচিয়েবল কৰি দিব নে কি কয় দাদা এখনৰ পাসিং কিমান আছে এটো আপোনাৰ 1200 হ'ব আচ্ছা 1200 কেজি পাসিং অন আছে বহুতে বিচাৰি থাকে নে কি কয় ঘৰত যদি সৰু দোকান আছে বা ধৰি লওক সবজি দোকান দিব বিচাৰে কিবা তেতিয়াহলে এই গাড়ীখন চাব পাৰে দাদা এখন ফাইনান্স হ'ব নাই হৈ যাব ফাইনান্স হৈ যাব এই ডাউন পেমেন্ট সেম তেনেকুৱাই থাকিব মিনিমাম কিবা এটা লৈলে হ'ল নে কি কয় এইখন এখন আছে আপোনাৰ DI-EX হয় হয় DI-EX বহুত ডিমান্ডেবল গাড়ী নে কি কয় বহুতে বিচাৰি থাকে আৰু যোনে এবাৰ ইউজ কৰিছে তেওঁ আৰু এখন গাড়ী ইউজ কৰিব বিচাৰে কেতিয়াৰ গাড়ী দাদা 2019 ৰ হয় প্ৰাইসটো আপোনাৰ 3,80,000 ৰখা হৈছে ওচৰত আহিলে নেগোচিয়েবল হৈ যাব ৰিফাইনান্সৰ সুবিধা আছে এখন দেখুৱাই লওক ডাউন পেমেন্ট কিমান হ'ব দাদা এখন মানে পুৰণা গাড়ী আপোনাৰ পুৰণা গাড়ী বিলাক 1 ৰ পৰা 1.5 ৰ ভিতৰতে ওলাই যাব মানে 1.5 লাখ টকা দিব লাগিব মিনিমাম 1.5 লাখ টকাই ফাইনান্স হ'ব নে কি কয় কাৰণ কিয় গাড়ীখনৰ বয়স হৈছে পাৰিলে আপোনালোকে যদি কেছত লয় তেতিয়াহলে আপোনাৰ সুবিধা হৈ থাকে মানে কি বহুত মানে হেভি ডিসকাউন্ট পাই যাব নে কি কথা এটাকে ঘৰত মানে সৰু দোকান আছে কিবা আছে তেনেকুৱা মানুহে বহুতে মানে এসি গোল বিচাৰি থাকে এসি গোল পেট্ৰলৰ হয় 2024 ৰ গাড়ী মাত্ৰ 1 বছৰ বয়স হৈছে গাড়ীৰ হয় হয় পুৰা নতুন কন্ডিশন আছে হেড গ্লাছটো ক্ৰেক আছে ইবলো চেঞ্জ হৈ যাব হয় আৰু যোনটো আপোনাক আগতে কৈ দিছো নাম যদি গাড়ীৰ পেপাৰ কিংবা ডকুমেন্টছ ফেল থাকে আপডেট কৰি নাম ট্ৰান্সফাৰ কৰি দিয়া হ'ব হয় হয় 2000 কিমান ক'লে 24 ৰ গাড়ী 2024 ৰ গাড়ী দাদাই কৈছে যে আমাৰ ইয়াতে যদি সৰু সুৰা কিবা দাগ থাকে এইখিনি আমি চেঞ্জ কৰি দিম দাদাই কৈছে যে গ্লাছখন এইখিনি ক্ৰেক হৈছে দাদাই এইখন গোটে গ্লাছখনে চেঞ্জ কৰি দিব নে কি কয় কাস্টমাৰ স্যাটিসফাই মানে দাদাই স্যাটিসফাই নে কি কয় গাড়ীখন এবাৰ দেখাই দিয়ক গাড়ীখনো খুব ধুনীয়া হৈ আছে ভিতৰটো এবাৰ দেখাই দিয়ক ভিতৰটো খুব ধুনীয়া হৈ আছে আৰু যদি আপোনালোকৰ ঘৰত কোনোবা জনা মানুহ আছে মেকানিক আছে তেতিয়াহলে আপোনালোকে দাদাৰ ওচৰত লৈ আহিব পাৰে দাদাৰ কোনো প্ৰবলেম নাই নে কি কয় দাদা কৈছে যে আগতে আপোনালোকে গাড়ীখন চাই লওক
টেষ্ট ড্ৰাইভ কৰক, জনা মানুহ আছে যদি লৈ আনক, তাৰ পিছত আপোনালোকে গাড়ীখন লওক। এনেকুৱা নহয় কোনো জোৰ জবৰদস্তি নাই, লাগিলে ল'ব পাৰে, নালাগিলে কোনো কথা নাই, নে কি কয়? নালাগিলেও আপোনালোকে আহিব পাৰে দাদাৰ একবাৰ, নে কি কয়? গাড়ী চাই যাওক, হয় হয়, ফিজিকেলি আহি ভিজিট কৰি যাওক। নেক্সট আছে দাদা এখন এসি গোল্ড, কেতিয়াৰ মডেল? এখনো 2024 ৰ গাড়ী হয়, সেম একে লাইটৰ একে মডেলৰ গাড়ী হয়। হয়, সিট কভাৰ খোলাই নাই গাড়ী। হয়, ইয়াৰ আপোনাৰ গ্লাছটো ক্ৰেক আছে, এটো চেঞ্জ হৈ যাব। হয়, বাকি বডি বনাই দিয়া হ'ব। হয়, চাওক মই গাড়ীখন এবাৰ দেখাই দিছো, ভিতৰটো এবাৰ দেখাই দিয়ক দাদা। চাওক প্লাষ্টিক এতিয়ালৈ গাড়ীখনৰ গুচুৱাই নাই, নে কি কয়? মানে এখন গাড়ী যদি কোনোবাই এনেকুৱা লাগিব যে নতুন গাড়ী ঘৰত লৈ গৈ আছে, যেতিয়া বডি বনাই দিয়া হ'ব, গাড়ী ক্লিয়াৰ কাম কৰি দিয়া হ'ব, নতুন সেম গাড়ী নতুন কৰিবলগীয়া একো নাই, যি আছে চব দাদাই বনাই ৰেডি কৰি থৈ দিছে। দাদা নেক্সট এখন আছে আপোনাৰ এসি গোল্ড, কেতিয়াৰ মডেল? 2023 ৰ মডেল হয়। গাড়ী দেখুৱাই লওক, এখন সেম নতুন কণ্ডিচনতে আছে। হয়, গাড়ীখন এবাৰ ইটো সাইডৰ পৰা দেখাই দিয়ক, বডিটো এবাৰ দেখাই দিয়ক, গাড়ীখনৰ টায়াৰ চাওক। দাদাৰ তাত আপোনালোকে গাড়ী কিনিলে টায়াৰ চাওক, একদম 95% গ্ৰিপ পাই যাব টায়াৰত। অৰিজিনেল টায়াৰে লাগি আছে গাড়ী। হয় হয়, অৰিজিনেল টায়াৰ। দাদাই কৈছে যি আছে একদম জেনুইন হয়, নে কি কয়? হয়, আপোনালোকে চাব পাৰে। এই চব বডিটো এবাৰ দেখাই দিয়ক, বডিটো খুব ধুনীয়া হৈছে। আৰু যদি অলপ কিবা সৰু সুৰা থাকে সেইখিনি দাদাই নিজে কৰি দিয়া হয়, কাৰণ দাদাৰ তাত মেকানিক আছে, নিজৰে হেৰি আছে, নে কি কয়? ৱৰ্কশ্বপ আছে। দাদা আপোনালোকৰ ইয়াতে গাড়ী ললে কিবা ইঞ্জিন ৱাৰেণ্টি থাকিব নেকি? তেনেকুৱা ৱাৰেণ্টি নাই, কথা কৈ লাভ নাই। আপোনাৰ সৰু সুৰা কিবা কাম হলেতো আমি কৰি দিওঁ, আৰু যদি 6 মাহৰ ভিতৰত ইঞ্জিনটো সিল হৈ যায় আমি সেইটো কৰি দিওঁ। হয়, দাদাই কৈছে যে 6 মাহলৈকে যদি কিবা সৰু সুৰা প্ৰব্লেম হয় বা ইঞ্জিনৰো যদি প্ৰব্লেম হয়, তেতিয়াহলে দাদা সেইখিনি মানে কি তেওঁ নিজে কৰি দিব, নে কি কয়? ইঞ্জিনটো সিল হলে কিন্তু ক্লাচ ডিছ বা এইবিলাকৰ কোনো নহয়, সৰু সুৰাটো আৰু যিখিনি আপুনি পাৰে সেইখিনি কৰি দিব, নে কি কয়? আৰু যিখিনি আৰু মানুহ এজনে ইয়াৰ পৰা গাড়ী লৈ গৈছে ধুবুৰী, তেওঁ যদি 2000 টকাৰ কাৰণে আপোনাৰ ওচৰত আহে, তেওঁ তখন তেলে লাগিব 4-5 টকা, নে কি কয়? সকলোৱে ভাবি চিন্তি আহে। হয় হয়, নেক্সট দাদা আছে এখন এসি গোল্ড। এসি গোল্ড হয়, এইটো 2021 ৰ হয়, স্কয়াৰ লাইটৰ হয়, এইটো এই গোল্ড লাইটৰ হয়, স্কয়াৰ লাইটৰ নহয়। ইয়াৰ প্ৰাইসটো ৰখা হৈছে আপোনাৰ 340। দাদা ডিজেলৰ আছে নে পেট্ৰলৰ? পেট্ৰলৰ হয়। পেট্ৰলৰ আছে। ফাইনেন্স হৈ যাব দাদা? ফাইনেন্স হৈ যাব। মাত্ৰ 80000 টকা দিলে গাড়ী ওলাই যাব। 80000 টকা লৈ আহক আৰু গাড়ীখন আপুনি ঘৰত লৈ যাওক, নে কি কয়? আৰু দাদা তাত গাড়ী কিনিলে আপোনালোকে পেপাৰ পাতি সব ট্ৰান্সফাৰ কৰি দিব, আপোনালোকে ৰাস্তাই ৰাস্তাই ভাড়া মাৰি যাই থাকিব পাৰিব। নেক্সট আছে দাদা এসি গোল্ড, কেতিয়াৰ এসি গোল্ড? এইটো হ'ল 2023 ৰ গাড়ী, স্কয়াৰ লাইটৰ গাড়ী, সেম নতুন মডেলৰ। 2023 ৰ হয়। প্ৰাইসটো ৰখা হৈছে 4,30,000। 4,30,000 টকা দাদাই কৈছে। এনেকুৱা নহয় 4,30,000 টকা। বডিটো দেখাই দিয়ক, গাড়ীখন খুব ধুনীয়াকে দেখাই দিয়ক। মানে কি কয়, এনেকুৱা নহয় 4,30,000 টকাই দিব লাগিব। আপোনালোকে আহক, আহিলে আৰু কিবা এটা নেগোচিয়েবল হৈ যাব। আপোনালোকৰ যদি ডাউন পেমেন্ট দিবৰ কাৰণে পইচা নাই, তেতিয়াহলে ঘৰত বাইক আছে যদি বাইকো লৈ আহিব পাৰে, নে কি কথা? বাইকো এক্সচেঞ্জ হৈ যাব, কাৰণ দাদাৰ তাত বহুত বাইক আছে, এক্সচেঞ্জ কৰি ৰাখি থোৱা আছে। নেক্সট দাদা এখন আছে এসি গোল্ড। এসি গোল্ড এখন ডিজেল হয়, 2020 ৰ মডেল হয়। ইয়াৰ প্ৰাইসটো ৰাখা হৈছে 3,10,000। ওচৰত আহিলে নিগোচিয়েবল হৈ যাব। 3,10,000 টকা দাদাই দাম কৰিছে। ডিজেলত আছে, বহুতে ডিজেলত বিচাৰি থাকে। আপোনালোকে যদি ডিজেলত ল'ব বিচাৰে তেতিয়াহলে এখন চাব পাৰে, নে কি কয়? এখন দাদা ফাইনেন্স হ'ব নাই? হৈ যাব। ফাইনেন্স হৈ যাব। মিনিমাম কিবা 80,000 টকা ডাউন পেমেন্ট ওলাই যাব। 70,000 পৰা 80,000 টকা ডাউন পেমেন্ট লৈ আহক আৰু গাড়ীখন ঘৰত লৈ যাওক। দাদা আপোনাৰ তাত যদি গাড়ী লয় কিমান দিন লাগিব? মানে ফাইনেন্সত ধৰক কিমান দিন মান লাগে? আপোনাৰ এইটো সিভিলৰ ওপৰত ডিপেন্ড হয়। আপোনাৰ এসপ্তাহৰ পৰা 15 দিনৰ ভিতৰত গাড়ী ওলাই যায়। 4 দিনতো গাড়ী ওলাই যায়, কিন্তু সিভিলৰ লগত সিভিলৰ ওপৰত ডিপেন্ড কৰে। নেক্সট এখন এসি গোল্ড কেতিয়া দাদা? এখনো হয় আপোনাৰ ডিজেলৰ 2020 ৰ মডেল। প্ৰাইসটো সেম 3 লাখ আপোনাৰ 10-20 ৰ ভিতৰত গাড়ী ওলাই যাব। 3,10,000 টকা। এনেকুৱা নহয় 3,10,000 দিব লাগিব। আপোনালোকে নিজে আহক আৰু কিবা এটা নেগোচিয়েবল কৰি দিব। আৰু যদি আমাৰ ভিডিও চাই আহে তেতিয়াও দাদা কিবা এটা ডিসকাউন্ট কৰিব, নে কি কয়? নেক্সট আছে দাদা এসি গোল্ড আৰু এখন এসি গোল্ড 2022 ৰ হয়, পেট্ৰল। কিমান দাম লৈছে এখনৰ? ইয়াৰ প্ৰাইসটো ৰখা হৈছে 3,60,000। 3,60,000 টকা। 2022 ৰ গাড়ী, পেট্ৰলত আছে নহয় জানো? পেট্ৰলৰ হয়। নেক্সট এখন আৰু আছে এসি গোল্ড। এসি গোল্ড হয়, এইটো 2022 ৰ গাড়ী। কিমান দাম লৈছে? ইয়াৰ প্ৰাইসটো 3,60,000 ৰখা হৈছে। গাড়ী ধুনীয়া কণ্ডিচনত আছে। গাড়ী দেখুৱাই লওক। 3,60,000 টকা। নেক্সট চাওক দাদাৰ তাত এখন দুখন এসি গোল্ড আছে। আপোনালোকে আহি নিজে কনফিউজ হৈ যাব যে কোনখন ল'ম, নে কি কয়? গতিকে নিজে আহক, ফিজিকেলি আহক দাদাৰ ওচৰত, তেতিয়াহলে বেছি ভাল লাগিব। নেক্সট দাদা এখন আছে এসি গোল্ড। কেতিয়াৰ এসি গোল্ড? এইটো 2020 ৰ হয়, ডিজেল হয় এইটো। ইয়াৰ প্ৰাইসটো 3,10,000 ৰখা হৈছে। ওচৰত আহিলে নিগোচিয়েবল হৈ যাব। 3,10,000 টকা দাদাই কৈছে। আপোনালোকে আহক আৰু কিবা এটা দাদাই ডিসকাউন্ট কৰি দিব। সৰু সুৰা দাগ আছে চেঞ্জ কৰি দিব।
গ্লাছত পচ পৰিছে দাদা নিজে চেঞ্জ কৰি দিব নে কি কয় নেক্সট দাদা আৰু এখন আছে এসি গোল কেটিয়াৰ এখন মিখনো 2020 ৰ হয় না ডিজেল হয় হয় গাড়ী বডি দেখুৱাই ল'ব পাৰে ধুনীয়া বডি বনাই আছে হয় ইয়াৰ প্ৰাইসটো 3,20,000 টকা হৈছে হয় 3,20,000 টকা বডিটো এবাৰ দেখাই দিয়ক টায়াৰ কিটা চাওক 95% গ্ৰিপ পাই যাব নে কি কয় হয় এছক এনেকুৱা নহয় যে গাড়ীখন দাদাই মানে কি কিবা কাম আছে কিবা আছে দাদাই মানে এইখিনি কৰিব লাগিব তেনেকুৱা কোনো কথা নাই যি কাম আছে দাদাই সব কৰি আপোনালোকক ৰেডি কৰি দি দিব নে কি কয় দাদা নেক্সট টাইম আমি আৰু এখন আছে এসি গোল কেটিয়াৰ এসি গোল এখন 2021 হ'ব পাৰে 2021 ডিজেলত নে পেট্ৰলৰ আছে দাদা পেট্ৰলৰ আছে দাম কিমান ৰাখিছে এখনৰ ইয়াৰ প্ৰাইসটো ৰখা হৈছে আপোনাৰ 3,40,000 টকা এনেকুৱা নহয় 3,40,000 দিব লাগিব আপোনালোকে নিজে আহক আৰু বহুত কিবা কিবি ডিসকাউন্ট হৈ যাব নে কি কয় দাদা এখন আছে ইন্ট্ৰা কেতিয়া ইন্ট্ৰা V10 বহুতে বিচাৰি থাকে বহুত ডিমান্ডেবল গাড়ী হয় কেতিয়াৰ গাড়ী এখন 2021 ৰ গাড়ী হ'ব হয় 2021 ৰ ইন্ট্ৰা V10 নে কি কয় কিমান দাম ৰৈছে এখন প্ৰাইস ৰখা হৈছে 4.5 ওচৰত আহিলে নেগোচিয়েবল হৈ যাব ৰিফাইনেন্স সুবিধা আছে 4,50,000 টকা দাদা দাম কৈছে আপোনালোকে আহক আৰু কিবা এটা ডিসকাউন্ট কৰি দিব ভিতৰটো এবাৰ দেখাই দিয়ক ভিতৰটো খুব ধুনীয়া হৈ আছে ভিতৰটো দেখাই দিয়ক এবাৰ দাদা গাড়ী যি কাম আছে সব কৰি দিয়া হ'ব হয় সব সৰু সুৰা কিবা কাম থাকিলে আপোনালোকে নিজে আহি দাদাক দেখাই দিয়ক দাদাই সেইখিনি কাম কৰি দিব নে কি কয় আৰু এনেকুৱা নহয় 4,50,000 টকাই দিব লাগিব আহিলে আৰু নেগোচিয়েবল হৈ যাব ফাইনান্সও হৈ যাব মিনিমাম কিবা এটা ডাউন পেমেন্ট লৈ আহিলে হ'ল নেক্সট এখন কি আছিল দাদা এটো আছে সুপাৰ এস মিন বুলি কয় কেতিয়াৰ মডেলৰ এখন এটো আপোনাৰ 16 মডেল হয় 2016 মডেল কিমান দাম ৰাখিছে এখনৰ ইয়াৰ প্ৰাইসটো ৰখা হৈছে 2,70,000 টকা নে কি কয় হয় ভিতৰটো এবাৰ দেখাই দিয়ক গাড়ীখনো খুব ধুনীয়া হৈছে এখন গাড়ী যদি কোনোবাই লয় তেতিয়াহলে ডাউন পেমেন্ট কেন দিব লাগিব মিনিমাম 80 পৰা 1 ৰ ভিতৰত গাড়ী ওলাই যাব মিনিমাম 80 পৰা 1 লাখ টকা লৈ আহক দাদাৰ ওচৰত দাদাই বাকিখিনি ফাইনান্স কৰি দিব নে কি কয় আৰু যদি ঘৰত সেকেন্ড হ্যান্ড গাড়ী আছে সেইখনো লৈ দাদাৰ ওচৰত আহি যাব পাৰে আৰু মেকানিক থাকিলেতো কবই নালাগে নে কি কয় নেক্সট এখন আছে আপোনাৰ এসি হিট নেকি এখন এসি এসটি হয় হয় এসটি কেতিয়াৰ মডেল এখন এটো 2017 মডেল হয় 2017 মডেল ডিজেল নে পেট্ৰলৰ এখন ডিজেল আপোনাৰ BS4 গাড়ী বহুতে BS4 বিচাৰি থাকে নে কি কয় গাড়ীখন এবাৰ দেখাই দিয়ক ভিতৰটো এবাৰ দেখাই দিয়ক টায়াৰ বিলাক দেখাই দিয়ক খুব ধুনীয়া দাদা এখন ফাইনান্স হ'ব নাই ফাইনান্স হৈ যাব 70,000 দিলে গাড়ী ওলাই যাব 70 পৰা 80,000 টকা দিলে হৈ যাব বডিটো এবাৰ দেখাই দিয়ক বডিটো খুব ধুনীয়া হৈ আছে এনেকুৱা নাই যে গাড়ীখন লৈ গৈ কিবা কৰিব লাগিব নে কি কথা হয় এটু সাইডৰ পৰা এবাৰ গাড়ীখন দেখাই দিয়ক দাদা ইপিনে হয় আপোনাৰ এইবিলাক অলপ কিবা হৈ আছে এইবিলাক কৰি দিয়া হ'ব হয় 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 বহুতে EX DI-টো বিচাৰে হয় হয় ইয়াৰ প্ৰাইসটো ৰখা হৈছে আপোনাৰ 3,80,000 হয় ওচৰত আহিলে নেগোচিয়েবল হৈ যাব গাড়ী ধুনীয়া হৈ আছে হয় হয় সৰু সুৰা অলপ কাম আছে সেইখিনি দাদাই নিজে কৰি দিব 3,80,000 টকা দাদাই দাম কৈছে এনেকুৱা নহয় আপোনালোকে আমাৰ ভিডিও চাই আহিলো দাদাই আৰু কিবা এটা ডাঙৰ হেভি ডিসকাউন্ট কৰি দিব নে কি কৰা গতিকে আপোনাৰ ঈদ আহিছে সোনকালে আহক দেৰি নকৰিব আপোনাৰ তাত গাড়ী চালো বেয়া নাপায় যদি আপোনাৰ এড্ৰেছটো এবাৰ কৈ দিয়ক এটা আমাৰ গুৱাহাটী হয় হয় আপোনাৰ জালুকবাৰী টু লখৰাৰ হয় মিডিলতে পৰে হয় আপোনাৰ আমাৰ ফ্ৰম রোড এপোলো এক্সেল কেয়ার মেডিকেল আছে হয় হয় মেডিকেলৰ ফ্ৰম ডে হয় হয় আপোনাৰ জালুকবাৰীৰ পৰা আহতে এপোলো এক্সেল কেয়াৰ সন্মুখত নামিলে হ'ল আপোনাৰ লখৰাৰ পৰা আহতে খানাপাৰা লখৰাৰ পৰা আহতে এপোলো এক্সেল কেয়াৰ সন্মুখত নামি কল কৰিলে হ'ল মই আপোনাৰ ফোন নম্বৰটো দি দিম আপোনাৰ লগত যোগাযোগ কৰিলে আপুনি নিশ্চয় সহযোগিতা কৰিব ঠিক আছে থ্যাংক ইউ